নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি ষ্টুডিঅত পইভা মহন্ত আজি লালকিল্লাৰ পৰা দেশবাসী সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লালকিল্লাত ত্ৰিৰংগা পতাকা উত্তোলন প্ৰধানমন্ত্ৰী মোদীৰ ভাৰতবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা মোদীৰ আজি দেশৰ বীৰ শ্বহীদসকলক স্মৰণ কৰাৰ দিন কৰোনাত মৃত লোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন বান ভূমিস্খলনত নিহতৰ পৰিয়াললৈ সমবেদনা ৭৫ সংখ্যক স্বাধীনতা দিৱস ধুমধামকৈ পালন কৰিম ভাৰত নানা দুৰ্যোগৰ সন্মুখীন হৈছে সকলো দুৰ্যোগৰ একতাৰে সন্মুখীন হৈছে দেশবাসী ভাৰত সম্প্ৰসাৰণবাদৰ বিৰুদ্ধে এক নিদৰ্শন ১৩০ কোটি ভাৰতীয়ই আত্মনিৰ্ভৰ হোৱাৰ সংকল্প লৈছে দেশবাসীৰ সামৰ্থ্যৰ ওপৰত মোৰ বিশ্বাস আছে ভাৰতবাসীৰ প্ৰতিভা দক্ষতাৰ বিশ্বাস আছে ভাৰতৰ কৃষকে দেশবাসীৰ পেট প্ৰৱৰ্তন কৰিছে আত্মনিৰ্ভৰ ভাৰতৰ সন্মুখত প্ৰত্যাহ্বান আছে লাখ লাখ সমস্যাত কোটি কোটি সমাধান আছে আমদানি কমুৱাটোৱে আত্মনিৰ্ভৰতা নহয় ফকেল ফৰ লোকেলৰ উৎসাহ দিব লাগিব মেক ইন ইণ্ডিয়াৰে মেক ফৰ ৱৰ্ল্ডত গুৰুত্ব দিব লাগিব ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইনত নিৰ্মাণত গুৰুত্ব ৭০০০ নতুন প্ৰকল্প চিনাক্ত ১,১০,০০০ কোটি টকাৰ পুঁজি ধাৰ্য সুসংহত আৰু পৰিপূৰক আন্তঃগাঁথনি নিৰ্মাণত গুৰুত্ব সামৰ্থ্যই স্বতন্ত্ৰতা শ্ৰমে বৈভৱ এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ বাবে বিকাশৰ সন্তুলন জৰুৰী কৃষকৰ আয় বঢ়োৱাৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৃষিৰ উন্নয়নৰ বাবে ১,০০,০০০ কোটি টকা আবণ্টন কৃষকে নিজে নিজৰ শস্য বিক্ৰী কৰিব পৰা হ'ল জল জীৱন মিছনৰ এবছৰ সম্পূৰ্ণ হ'ল মধ্যবিত্তৰ উৎপাদন শক্তিৰ প্ৰশংসা মোদীৰ মধ্যবিত্তৰ জীৱন ধাৰণ উন্নত কৰিবই লাগিব নতুন শিক্ষানীতিৰ প্ৰসংগ উত্থাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ দশকৰ পিছত সলনি হৈছে শিক্ষানীতি দ্ৰুত বিকাশৰ বাবে উন্নত শিক্ষা জৰুৰী ৬ লাখ গাঁৱত অপটিকেল ফাইবাৰ কেবুলৰে সংযোগ কৰা হ'ব কৰোনাই আমাক আত্মনিৰ্ভৰশীলতাৰ পাঠ শিকালে স্বাস্থ্য খণ্ডত বিগত কেইটামান মাহত অভূতপূৰ্ব উত্থান হৈছে দৈনিক লাখ লাখ টেষ্ট কৰা হৈছে ভাৰতত পূৰ্বে দৈনিক মাত্ৰ ৩০০টা টেষ্ট সম্ভৱ হৈছিল আৰু বৰ্তমান ১৪০০টা কোভিড পৰীক্ষাগাৰ আছে কৰোনাৰ ভেকচিন উদ্ভাৱনৰ বাবে চেষ্টা অব্যাহত ৩টা ভেকচিন পৰীক্ষণৰ ভিন্ন পৰ্যায়ত আছে পৰীক্ষণ সম্পন্ন হলে উৎপাদন আৰম্ভ হ'ব দ্ৰুতগতিত ভেকচিন উৎপাদনৰ বাবে আমি সাজু আছো ভেকচিন উৎপাদনৰ সকলো ব্যৱস্থা সাজু আছে জম্মু কাশ্মীৰত নতুন যাত্ৰা অব্যাহত আছে লাডাখতো বিকাশৰ কাম দ্ৰুতগতিত হৈছে আৰু এনেদৰে আজি দেখা গ'ল কেইবাটাও বিষয়ত গুৰুত্ব আৰোপ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু উল্লেখ কৰিব পাৰি এই বিষয় সন্দৰ্ভত যে ভাৰত বৰ্তমান বিশ্বৰ শীৰ্ষ ৫ দেশৰ ভিতৰত আছে বুলিও মত ব্যক্ত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনালে আমি বহি নাথাকো দেশৰ সেনাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে বুলিও তেওঁ মত ব্যক্ত কৰে লাডাখত বিশ্বই আমাৰ শক্তি দেখিছে লালকিল্লাৰ পৰা শত্ৰুক লাল চকু দেখুৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুবুৰীয়া দেশৰ সৈতে বিশ্বাস আৰু বিকাশৰ সম্পৰ্কত আগ্ৰহী দক্ষিণ এছিয়াত শান্তি স্থাপন জৰুৰী এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দক্ষিণ এছিয়াৰ শান্তি বিশ্ব কল্যাণৰ বাবে জৰুৰী এছিয়াৰ দেশসমূহৰে আমাৰ সম্পৰ্ক উন্নত হৈছে শান্তিৰ লগতে দেশৰ সুৰক্ষা শক্তিশালী কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ প্ৰতিৰক্ষাৰ অস্ত্ৰ-শস্ত্ৰ মেক ইন ইণ্ডিয়া কৰাত গুৰুত্ব লাডাখৰ পৰা অৰুণাচললৈ সুৰক্ষা পথ নিৰ্মাণ হৈ আছে আৰু আজি দেখা পোৱা গ'ল এনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক দীঘলীয়া ভাষণ তেওঁ দেশবাসীক উদ্দেশ্যি প্ৰদান কৰে য'ত দেশৰ শেহতীয়া অৱস্থাৰ পৰা আৰম্ভ কৰি বহুকেইটা দিশত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে जब हम एक असाधारण लक्ष्य को लेकर के असाधारण यात्रा पर निकलते हैं तो रास्ते में चुनौतियों की भरमार होती है और चुनौतियां भी असामान्य होती है इतनी आपदाओं के बीच ही सीमा पर भी देश के सामर्थ्य को चुनौती देने के दुष्प्रयास हुए लेकिन एलओसी से लेकर एलएसी तक देश की संप्रभुता पर जिस किसी ने आंख उठाई देश की सेना ने हमारे वीर जवानों ने उसका उसी की भाषा में जवाब दिया भारत की संप्रभुता की रक्षा के लिए पूरा देश एक जोश से भरा हुआ है संकल्प से प्रेरित है और सामर्थ्य पर अटूट श्रद्धा के साथ आगे बढ़ रहा है इस संकल्प के लिए हमारे वीर जवान क्या कर सकते हैं
देश क्या कर सकता है, ये लद्दाख में दुनिया ने देख लिया है। मैं आज मातृभूमि पर न्योछावर उन सभी वीर जवानों को लाल किले की प्राचीर से आदरपूर्वक नमन करता हूं। आतंकवाद हो या विस्तारवाद, भारत आज डटकर मुकाबला कर रहा है। आज दुनिया पर का भारत पर विश्वास और मजबूत हुआ है। पिछले दिनों संयुक्त राष्ट्र सुरक्षा परिषद के अस्थायी सदस्य के रूप में 192 में से 184, 192 में से 184 देखो सो कहोगा भारत को समर्थन मिलना, ये हमारे हर हिंदुस्तानी के लिए गर्व दिलाता है। विश्व में हमने कैसी अपनी पहुंच बनाई है, उसका ये उदाहरण है। और ये तभी संभव होता है जब भारत खुद मजबूत हो, भारत सशक्त हो, भारत सुरक्षित हो। इसी सोच के साथ आज अनेक मोर्चों पर काम किया जा रहा है। मेरे प्यारे देशवासियों, हमारे पड़ोसी देशों के साथ, चाहे वो हमसे जमीन से जुड़े हो या समंदर से, अपने संबंधों का हम सुरक्षा, विकास और विश्वास की साझेदारी के साथ जोड़ रहे हैं। कोरोनार ভেকচিন উদ্ভাৱনৰ বাবে ভাৰতে চেষ্টা অব্যাহত ৰাখিছে। তিনিটাকৈ ভেকচিন পৰীক্ষণৰ ভিন্ন পৰ্যায়ত আছে। পৰীক্ষণ সম্পন্ন হ'লে উৎপাদন আৰম্ভ হ'ব। লালকিল্লাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত এই মন্তব্য প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কৰোনাই আমাক আত্মনিৰ্ভৰ পাঠ শিকালে বুলি মন্তব্য কৰি স্বাস্থ্য খণ্ডত বিগত কেইমাহত অভূতপূৰ্ব উত্থান হৈছে বুলি তেওঁ মত ব্যক্ত কৰে। हर किसी के मन में सवाल है, कोरोना की वैक्सीन कब तैयार होगी? ये सवाल हर एक के मन में है, पूरी दुनिया में है। मैं आज देशवासियों को कहना चाहूंगा, देश के हमारे वैज्ञानिकों की प्रतिभा एक ऋषि मुनि की तरह लेबोरेटरी में जी जान से जुटे हुए अखंड एक निष्ठ तपस्या कर रहे हैं, बड़ी कड़ी मेहनत कर रहे हैं। और भारत में एक नहीं, दो नहीं, तीन वैक्सीन उसके टेस्टिंग के अलग अलग चरण में है। वैज्ञानिकों से जब हरी झंडी मिल जाएगी, बड़े पैमाने पर प्रोडक्शन होगा और उसकी तैयारियां भी पूरी तरह रेडी हैं। और तेजी से प्रोडक्शन के साथ वैक्सीन हर भारतीय तक कम से कम समय में कैसे पहुंचे, उसका खाका भी तैयार है, उसका रूपरेखा भी तैयार है। সমগ্ৰ দেশৰ সমান্তৰালকৈ অসমতো আজি উদযাপন কৰা হৈছে ৭৪ সংখ্যক স্বাধীনতা দিৱস। জজ খেলপথাৰত পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সামাজিক দূৰত্ব মানি পেৰেডত অংশ আৰক্ষীৰ। কম সংখ্যক লোকৰ উপস্থিতিত উদযাপন কৰা হয় স্বাধীনতা দিৱস। আৰু ইফালে ৰাজ্যবাসীয়ে যাতে স্বাধীনতা দিৱস উদযাপন কৰিব পাৰে, তাৰ কাৰণে আজি পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ শিথিল কৰা হৈছে লকডাউন। অৱশ্যে সকলোকে কঠোৰভাৱে কোভিডৰ নিয়মাৱলী মানি চলাৰ বাবে চৰকাৰে আহ্বান জনাইছে। অসমবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰী। কোভিড যোদ্ধা কৃতজ্ঞতা জ্ঞাপন সোণোৱালৰ। জজ ফিল্ডত হেলিকপ্টাৰেৰে পুষ্পবৃষ্টি জনোৱা হয়। অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰা হ'ব। অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে আমি দায়বদ্ধ। আমি গঠন কৰা কমিটিয়ে প্ৰতিবেদন দাখিল কৰিছে। ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে আন্তৰিক পদক্ষেপ লৈছে চৰকাৰে। অসম বাংলাদেশ সীমান্ত সিল কৰা হৈছে। কৃষকৰ বাবে বিশেষ ঘোষণা মুখ্যমন্ত্ৰীৰ। ধেমাজি বাক্সাত হ'ব ধানৰ ক্লাষ্টাৰ। প্ৰতিখন জিলাত ধান ক্ৰয় চেণ্টাৰ হ'ব। পথাৰ আৰু বজাৰ সংযোগৰ বাবে দিব ১,০০০ মিনি ট্ৰাক।
নিবনুৱা যুৱক আৰু আত্মসহায়ক গোটক দিব ট্ৰাক 40 বছৰলৈ চাকৰি বয়স বৃদ্ধি কৰা হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত আবেদনৰ বয়স বৃদ্ধি কৰা হৈছে অসমবাসীক আশ্বস্ত কৰিব বিচাৰো যে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণৰ বাবে অসম চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ সেয়েহে অসম চুক্তি ৰূপায়ণে এখন বিদেশীমুক্ত অসম গঢ়ি তোলাৰ বাবে আমি আন্তৰিকতাৰে পদক্ষেপ লৈ আহিছোঁ বিগত 35 বছৰে কোনো এখন চৰকাৰে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ দিশত আগ্ৰহ প্ৰকাশ কৰা নাছিল কিন্তু আমাৰ চৰকাৰৰ অনুৰোধ মৰ্মে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ তৎপৰতাত কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এই চুক্তিৰ অন্যতম 6 নং দফা ৰূপায়ণৰ বাবে এখন সমিতি গঠন কৰি দিয়ে এই পদক্ষেপে অসম চুক্তি ৰূপায়ণৰ দিশত থকা কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ সদিচ্ছা কথাই প্ৰতিফলন কৰে এই সমিতিখনে চলিত বৰ্ষৰ 25 ফেব্ৰুৱাৰীত প্ৰতিবেদন দাখিল কৰিছিল যদিও সেই সময়ৰ পৰা বৰ্তমানলৈকে কৰোনা মহামাৰীৰ সমগ্ৰ বিশ্বতে ইয়াৰ সংক্ৰমণৰ অব্যাহত ৰাখি জনজীৱন স্থবিৰ কৰি তুলিছে ইয়াৰ পৰিপ্ৰেক্ষিততে সমগ্ৰ দেশৰ লগতে অসমতো মাৰ্চ মাহৰ শেষৰ ফালে লকডাউন আৰম্ভ হয় বৰ্তমানে কৰোনা মহামাৰীৰ প্ৰকোপ হ্ৰাস পোৱা নাই অৱশ্যে ৰাজ্য চৰকাৰে সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিও অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে আন্তৰিকতাৰে পদক্ষেপ লৈ আহিছে ভাৰত চৰকাৰে সমান্তৰালভাৱে এই ক্ষেত্ৰত পদক্ষেপ লৈ আহিছে মই অসমবাসীক দ্বিধাহীনভাৱে জনাব বিচাৰো যে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব ৰাজ্যৰ নিবনুৱাৰ বাবে আছে সুখবৰ 40 বছৰলৈ চাকৰি বয়স বৃদ্ধি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত আবেদনৰ বয়স বৃদ্ধি কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰবাৰ জনাব বিচাৰিছো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত আবেদনৰ বয়স বৃদ্ধি কৰা হৈছে 40 বছৰলৈ বৃদ্ধি কৰিছে বয়স নিবনুৱাৰ বাবে এই সুখবৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত আবেদনৰ বয়স বৃদ্ধি কৰা হৈছে 40 বছৰলৈ বৃদ্ধি হৈছে চাকৰি বয়স আৰু আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচীত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্য চৰকাৰে সম্পূৰ্ণ স্বচ্ছ মেধাৰ ভিত্তিত 2016-17 বৰ্ষৰ পৰা 38,000 যুৱক যুৱতীক চৰকাৰী চাকৰি স্থায়ী নিযুক্তি প্ৰদান কৰিছে তদুপৰি সৰ্বশিক্ষা অভিযানৰ অধীনত কৰ্মৰত টেট শিক্ষক ৰাজ্যিক স্কুলৰ শিক্ষক হাইস্কুলৰ ঠিকাভিত্তিক নিযুক্তি শিক্ষককে ধৰি সৰ্বমুঠ প্ৰায় 44,000 শিক্ষকৰ চাকৰি কাৰ্যকাল 60 বছৰলৈ বৃদ্ধি কৰা হৈছে এইখিনিতে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকললৈ আহাৰ সঞ্চাৰ কৰি মই ঘোষণা কৰিব বিচাৰো যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি নিয়োগৰ ক্ষেত্ৰত বয়সৰ উচ্চ সীমা পূৰ্বৰ 38 বছৰৰ পৰা 40 বছৰলৈ বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কৃষকসকলৰ বাবেও বহুকেইটা ভাল খবৰ ঘোষণা কৰিছে কি এই খবৰ এবাৰ আগবঢ়াইছো সংহত কৃষি পদ্ধতিৰে ৰাজ্যৰ কৃষি খণ্ডত পৰিৱৰ্তনৰ জোৱাৰ কঢ়িয়াই অনা শোণিতপুৰ জিলাৰ ভৰলীপুৰীয়া কন্যাকা বহুমুখী পাম বিশ্বনাথ জিলাৰ পাভৈ গ্ৰীণছ মৰিগাঁও জিলাৰ সীতাজখলা দুগ্ধ পাম বৰপেটা জিলাৰ বজালী দুগ্ধ পাৰ্লাৰ নলবাৰী জিলাৰ জ্যোতি ফাৰ্মাৰ্ছ ক্লাব আৰু শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মকে ধৰি বহু পাম তথা কৃষি কৰ্মস্থলী পৰিদৰ্শন কৰি ৰাজ্যৰ কৃষিখণ্ডত সম্ভাৱনীয়তাৰ মই প্ৰত্যক্ষভাৱে বুজ লৈছোঁ সম্প্ৰতি ৰাজ্যৰ কৃষকৰ শক্তি সামৰ্থ্যৰ নিদৰ্শন দাঙি ধৰি অসমৰ কৃষিজাত সামগ্ৰী ডুবাই লণ্ডন আৰু আবুধাবি হংকঙে ধৰি বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰলৈ ৰপ্তানি হৈছে ৰাজ্যৰ কৃষিভিত্তিক অৰ্থনীতিক নতুন গতি দিয়াৰ লক্ষ্যৰে স্বাধীনতা দিৱসৰ এই পবিত্ৰ দিনটোত মই
কেইটামান বিশেষ ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। 1. আহু, শালি, বাঁহ, বড়ো আদিকে ধৰি আমাৰ ৰাজ্যত বিভিন্ন প্ৰজাতিৰ ধান উৎপাদন হয়। ৰাজ্যত উৎপাদিত হোৱা এই ধানসমূহৰ এখন বৃহৎ বজাৰ আছে। ৰাজ্যত উৎপাদিত হোৱা এই ধানসমূহৰ এখন বৃহৎ বজাৰ আগন্তুক দিনত অধিক শক্তিশালী কৰাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞানসন্মত পদ্ধতিৰে ধানৰ উৎপাদন বৃদ্ধি কৰিবলৈ আমাৰ চৰকাৰে প্ৰায়োগিক পৰিযোজনা হিচাপে ধেমাজি আৰু বাক্সা জিলাৰ ৰাইচ ক্লাষ্টাৰ স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে। 2. ৰাজ্যৰ অধিক সংখ্যক কৃষকে যাতে উৎপাদিত ধানৰ বিপৰীতে চৰকাৰৰ ন্যূনতম সমৰ্থন মূল্য লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে জিলাসমূহত ধান ক্ৰয়ৰ বাবে কেন্দ্ৰমুখী উদ্দেশ্য বিৰতিৰ পাছত এবাৰ জনাব বিচাৰিছোঁ আজি আকৌ কোনে উত্তোলন কৰিছে স্বাধীনতা দিৱসৰ পতাকা। ৭৪ সংখ্যক স্বাধীনতা দিৱসত মৰিগাঁৱত পতাকা উত্তোলন কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মৰিগাঁও পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। মৰিগাঁৱত পতাকা উত্তোলন কৰিছে এয়া মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খুলিব লাগে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ২০০ৰ অধিক যুৱক যুৱতীৰ চাইকেল ৰেলী। উপহাৰ নামৰ এটা NGOৰ উদ্যোগত গুৱাহাটীত উলিওৱা হয় এই চাইকেল ৰেলী। শৰীৰ আৰু মন সুস্থ কৰিবলৈ চাইকেল চলাওক এই বাৰ্তা বিলোৱাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই চাইকেল ৰেলীৰ। আৰু এই চাইকেল ৰেলী সন্দৰ্ভত আমাক আৰু অধিক জনাব আমাৰ সাংবাদিক গুঞ্জন কলিতাই। হয়, আজি হৈছে দেশৰ স্বাধীনতা দিৱস। ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ বিভিন্ন কাৰ্যসূচী বিভিন্ন স্থানত গ্ৰহণ কৰা হৈছে আৰু এয়া দেখুৱাইছোঁ গুৱাহাটী মহানগৰীত এনেধৰণে চাইকেলিং কৰি থকা ইয়াত দেখিবলৈ পোৱা গৈছে। উপহাৰ নামৰ এটা NGOৰ এইসকল সদস্যই এনেধৰণে চাইকেল ৰেলী কৰি আজি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি তেওঁলোকে গুৱাহাটী মহানগৰীত এই ৰেলী তেওঁলোকে উলিয়াইছে আৰু প্ৰায় ২০০তকৈও অধিক সদস্য এই ৰেলীত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে এই গুৱাহাটীৰ এই ৰাজপথেৰে তেওঁলোকে চাইক্লিং কৰি তেওঁলোকে এটা বাৰ্তা দিব বিচাৰিছে যাতে সুস্থ শৰীৰ সুস্থ মন এটাৰ বাবে চাইক্লিং যাতে সকলোৱে কৰে আৰু চাইক্লিং কৰাৰ ফলত বায়ু প্ৰদূষণ শব্দ প্ৰদূষণ ইন্ধন ৰাহি আদি কেইবাটাও লক্ষ্যৰে তেওঁলোকে এই চাইকেল ৰেলী তেওঁলোকে উলিওৱা দেখিবলৈ পোৱা গৈছে। আপোনালোকে দেখিছে যে কেনেধৰণে সকলোৱে শাৰী পাতি দুটা লাইনত ভাগ হৈ তেওঁলোকে আগবাঢ়ি গৈছে। ইয়াৰ দৃশ্য মই দেখুৱাইছোঁ কেমেৰা পাৰ্চন ৰঞ্জনৰ সহযোগত। মই যদি আপোনাক যদি কিছু সময় যদি পাওঁ তেওঁলোকৰ পৰা মন্তব্য ল'ম। উপহাৰ এয়া NGO তেওঁলোকে বিভিন্ন সময়ত বিভিন্নজনক সহায় আগবঢ়াই আহিছে। দুৰ্গতৰ কাষত তেওঁলোক থিয় দিছে আৰু আজি তেওঁলোকে চাইকেল ৰেলী কৰিছে। ইয়াৰ তাৎপৰ্য উদ্দেশ্য আমি সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয়, এইটো পদক্ষেপ লোৱা হৈছে সেইটো কাৰণে যে আমাৰ যিহেতু শৰীৰটো প্ৰথম আহে তাৰপিছত আমাৰ কাম আজি প্ৰদূষণ যিমান হৈছে আজি লকডাউনত আমি দেখা পোৱা যায় কিমান গছ গছনি যিমান ফুল বহুতখিনি মুকলি হৈ পৰিছে সেইটোৰে এটা পদক্ষেপ লৈ আৰু আমাৰ যিখিনি ফ্ৰণ্টলাইনাৰ্ছ আছিল অফিচিয়েল যিখিনি আছিলে ক'ভিডৰ সময়ত যিখিনি সহায় কৰিছে তেওঁলোকতো এটা আমাৰ পৰা ট্ৰিবিউট এটা সেইখিনিকে আমি হেৰি কৰি পেলাই আগবাঢ়িছোঁ। আজি এটা পদক্ষেপ লোৱা গ'ল এইটো চাইকেল। আমি এইটোৱে ক'ম যে সদায় চবেই এদিন হ'লেও যাতে এখন নিজৰ চাইকেল থাকক এদিন মানে প্ৰদূষণমুক্ত কৰি পেলাই চাইকেলৰ এটা মানে আৰম্ভণি কৰে আৰু সেইটোৱে ধন্যবাদ জনাইছোঁ। আৰু এয়া দেখিলে যে এই উপহাৰ নামৰ NGOটোৱে তেওঁলোকে ২০০তকৈ অধিক সদস্যৰে তেওঁলোকে চাইকেল ৰেলী ইয়াত আয়োজন কৰিছে আৰু চাইকেল চলাই তেওঁলোকে বাৰ্তা দিব বিচাৰিছে যে চাইকেল